মহানগৰীত মহিলা নিৰ্যাতনৰ এটা ভয়ংকৰ ঘটনা বন্ধুৰে মিলি স্বামীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল পত্নী পল্টন বজাৰ হোটেল গীতাঞ্জলিতে ঘটনা সংঘটিত হয় হোটেলখনৰ স্বত্বাধিকাৰী ত্ৰিদীপ বিশ্বাসৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীৰ স্বামী ত্ৰিদীপ বিশ্বাসে সুৰাপান কৰি মহিলাগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে ঘটনাত জড়িত হৈ পৰিছে বন্ধু বাবুল শৰ্মা ৰীত শৰ্মা আৰু ৰাজু চেত্ৰী ১.৫ বছৰীয়া সন্তানক লৈ আছিল সেইগৰাকী মহিলা যিগৰাকী মহিলাৰ ওপৰত চলিছিল ৭টা বছৰে চৰম নিৰ্যাতন আৰু ইতিমধ্যে মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে সমগ্ৰ বিষয়টোত এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি হৈছে আৰক্ষী থানাত অভিযোগ উত্থাপন কৰিছিল এজাহাৰ দাখিল কৰিছিল কিন্তু আৰক্ষীয়ে সমগ্ৰ বিষয়টো এক প্ৰকাৰ গাপ দিয়াৰ চেষ্টা চলাইছে তদন্ত প্ৰক্ৰিয়াত সহযোগ আগবঢ়োৱা বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে আৰু স্বামীৰে সৈতে আৰক্ষীৰ এটা গোপন সম্পৰ্ক থকা বুলিও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে পৰাই মাৰপিট কৰি আছে কালিৰ পৰাই সদায় মাৰপিট কৰি আছে দিনে ৰাতিয়ে তাৰ কিবা প্ৰব্লেম হ'লে সদায় মোক মাৰপিট কৰি পেলাই মোৰ এজনী বাচ্চা এজনী ১.৫ বছৰীয়া বাচ্চাটো চাই থাকে সি সদায় ডেইলি ঘৰত আহি পেলাই সদায় মদ খাই পেলাই সদায় মাৰপিট কৰে ইয়াতে আহিছোঁ মোক ইয়াৰ পৰা আহিলে সি আহিছে 10:30 বজাত আহি পেলাই মোক কৈছে কি যে 10:30 বজাত আহি পেলাই মোক তই ইয়াতো দম মেছেজ দি মই আহিলোঁ অহাৰ পিছত তাৰ ষ্টাফে আহি পেলাই ৰাজু চেত্ৰী ৰীত শৰ্মা বাবুল শৰ্মা ত্ৰিদীপ বিশ্বাস গোটেইকেইটাই মিলি পেলাই মোক মাৰিছে হোটেলৰ লগত জড়িত আছে হোটেলৰ লগত জড়িত আছে আপুনি কেতিয়াৰ পৰা আছে এখন হোটেলত মই 7 বছৰ মোৰ বিয়া হোৱা 6 বছৰ হৈছে এতিয়া আজি 7 বছৰ হ'ল আপুনি ইয়াতে কাম কৰে হোটেলত নেকি নহয় মোৰ এইখন হোটেল আপোনাৰ নিজৰ হয় আপুনি এতিয়া ইতিমধ্যে আৰক্ষী কাষ চাপিছে আৰক্ষী কাষ চাপিলেও মানে আৰক্ষী একো গোচৰ নলয় খালি পইচা দিয়ে বাৰ আছে তাৰ এম কে বাৰৰ পৰা থকাৰ পিছতো সি সদায় পইচা দিয়ে 12,000 টকা ডেইলি